আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে ডাঙৰ খবৰ জৰুৰী খবৰ এতিয়াৰে পৰা আপুনি যদি আধাৰ কাৰ্ডৰ বাবে আবেদন কৰে তেনেহলে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিলেই আপুনি নাপাব আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ এতিয়া কঠোৰ হৈছে ৰাজ্য চৰকাৰ জধে মধে যিকোনো লোকক আধাৰ কাৰ্ড এতিয়াৰ পৰা নিদিয়ে বুলি উল্লেখ কৰিছে আৰু তাৰ বাবে কঠোৰ ব্যৱস্থা বা অধিক নীতি নিয়মৰ মাজেৰেহে এতিয়াৰে পৰা ৰাজ্যবাসীক প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এই আধাৰ কাৰ্ডক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কি নতুন নিয়ম অনা হৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ আধাৰ কাৰ্ডক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নতুন নিয়ম অনা হৈছে আধাৰ কাৰ্ডৰ বাবে জৰুৰী খবৰ এতিয়াৰে পৰা আধাৰৰ বাবে আবেদন কৰিলেই আপুনি নাপাব পাৰে আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰে এতিয়া আধাৰ কাৰ্ডক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে এটা ডাঙৰ খবৰ তীক্ষ্ণ পৰ্যবেক্ষণৰ অন্ততহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড যিসকলক প্ৰদান কৰা হ'ব তেখেতসকলক তীক্ষ্ণ সূক্ষ্ম পৰ্যবেক্ষণ কৰা হ'ব আৰু আধাৰ তদাৰকৰ বাবে প্ৰতিখন জিলাত একোজন এডিচিক দিয়া হ'ব দায়িত্ব ইউডিআই পৰ্টেলত আধাৰ ভেৰিফিকেশ্যনৰ পাছত চক্ৰ বিষয়াই আধাৰ পৰ্যবেক্ষণ কৰিব আৰু আধাৰ ভেৰিফিকেশ্যনৰ বাবে ক্ষেত্ৰ পৰ্যবেক্ষণ ফিল্ড ইনস্পেকশ্যনৰ পাছতে আধাৰ প্ৰদান কৰা হ'ব আৰু অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰাৰ বাবে আধাৰ প্ৰদানত এনেদৰে কঠোৰ হৈছে চৰকাৰ এটা অতিকে ডাঙৰ খবৰ জৰুৰী খবৰ এই মুহূৰ্তত জনাইছো কোনো সন্দেহযুক্ত লোকে যাতে আধাৰ নাপায় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া চৰকাৰে আৰু আধাৰ কাৰ্ডক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰ দিনটোত যিসকল লোকে আধাৰৰ বাবে আবেদন কৰিছে বা আধাৰৰ বাবে আবেদন কৰিম বুলি আছে তেখেতসকলৰ বাবে জৰুৰী খবৰ অতিকে গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা আধাৰৰ বাবে আবেদন কৰিলেই আপুনি নাপাব পাৰে আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ নতুন নিয়ম অনা হৈছে নতুন নিয়মাৱলী মাজেৰেহে এতিয়া প্ৰদান কৰা হ'ব ৰাজ্যবাসীক আধাৰ কাৰ্ড তীক্ষ্ণ পৰ্যবেক্ষণৰ অন্ততহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড আধাৰৰ গৰাকীৰ হাতত তেতিয়াহে আধাৰ কাৰ্ড পৰিবগৈ যেতিয়া তীক্ষ্ণ পৰ্যবেক্ষণ অন্তত সকলো ঠিকে থাকিব তেতিয়াহে লাভ কৰিব যেহেতু প্ৰতিখন জিলাত একোজন এডিচিক দায়িত্ব দিয়া হ'ব আধাৰ কাৰ্ড প্ৰদান কৰিবৰ বাবে UIDAI যি পৰ্টেল সেই তাত আধাৰৰ বাবে ভেৰিফিকেশ্যন কৰাৰ পাছত চক্ৰ বিষয়ে পৰ্যবেক্ষণ কৰিব আধাৰ ভেৰিফিকেশ্যনৰ বাবে ক্ষেত্ৰ পৰ্যবেক্ষণো কৰিব ফিল্ড ইনস্পেকশ্যন কৰা হ'ব তাৰ পাছতহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড যাতে বাংলাদেশৰ পৰা বা অন্য দেশৰ পৰা অনুপ্ৰৱেশকাৰী যাতে ভাৰতত সোমাব নোৱাৰে অসমত যাতে সোমাব নোৱাৰে তাৰ বাবে এনেদৰে আধাৰ কাৰ্ড প্ৰদান কৰাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে আজিৰ দিনটোত কেবিনেট বৈঠকৰ অন্তত কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে কোনে কোনে আধাৰ কাৰ্ড লাভ কৰিব কাক আধাৰ কাৰ্ড প্ৰদান কৰা হ'ব কি নীতি নিয়ম থাকিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি আধাৰ কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰিছে কি কৈছে মন্তব্য আছে আমি সংবাদমেলৰ ক্ৰিয়াদাংশ আগবঢ়াইছোঁ BSF অসম পুলিচ আৰু ত্ৰিপুৰা পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু সেয়েহে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী আমাৰ বাবে এটা চিন্তনীয় বিষয় হৈ আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ছেকেণ্ড লাইন ডিফেন্স হিচাপে অসম পুলিচে যি কাম কৰি আছে তাক আমি আৰু অধিক শক্তিশালী কৰি BSFৰ লগত এটা কোঅৰ্ডিনেশ্যন লৈ পেলাই বাংলাদেশৰ পৰা যাতে অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰে তাৰ কাৰণে আমি আৰু অধিক প্ৰচেষ্টা ল'ব বিচাৰিছোঁ আৰু এই শৃংখলাৰ এটা পৰ্যায় হিচাপে অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটোক আজি কেবিনেটে খুব কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক
নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰে পৰা ঘোষণা কৰিছে। ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰক আধাৰ এনৰোলমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ কোনোবাই আধাৰৰ বিচাৰিলে তেওঁক প্ৰপাৰ ভেৰিফিকেশ্যন কৰা হৈছে নে নাই সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব। GAD ডিপাৰ্টমেণ্ট আৰু ADCৰ পিছত আধাৰ দিয়াৰ আগতে ইনস্পেকশ্যনৰ বাবে আজিৰে পৰা ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ'ব। যেতিয়া এখন এপ্লিকেশ্যন UDI অৰ্থাৎ যি আমাৰ আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে, ইউনিক আইডেণ্টিটি যিটো অথৰিটি অফ ইণ্ডিয়া আছে UIDAI, এখেতসকলৰ পৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিকেল ভেৰিফিকেশ্যনৰ পিছত ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব। চাৰ্কুল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই। প্ৰথম পৰীক্ষা হ'ব সেইটো। যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব। আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে NRCত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যিটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব। অৱশ্যে যিবিলাক ভাৰত চৰকাৰৰ কৰ্মচাৰী বিভিন্ন কামত 2014 চনৰ পিছৰ পৰা অসমত আছে, স্বাভাৱিকতে তেওঁলোক যিহেতু পশ্চিমবংগ, গুজৰাট, মহাৰাষ্ট্ৰৰ নাগৰিক অসমৰ NRCৰ বাবে আবেদন কৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো নাহিব। কিন্তু ফিজিকেল ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকৰ ক্ষেত্ৰতো আমি কৰিম। ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ডৰ প্ৰদানৰ ব্যৱস্থাটো আমি অলপ টনকিয়াল কৰিব পাৰিম আৰু কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ অন্তত আমি কিছু প্ৰতিবন্ধকতা সৃষ্টি কৰিব পাৰিম। এই নিৰ্দেশ আমাৰ বহু অপেক্ষিত নিৰ্দেশ আছিল। চাৰ্কুল অফিচাৰসকলে নাজানিছিল যে কেনেকৈ আমি কাক আধাৰ দিব লাগে, কাক দিব নালাগে। আজিৰ পৰাই এই SOPখন কাৰ্যকাৰী হোৱাৰ লগে লগে চাৰ্কুল অফিচাৰসকলে এটা নিৰ্দিষ্ট তদন্তৰ মাজেৰেহে আধাৰ কাৰ্ড দিব পাৰিব। এইটো এতিয়াৰ পৰা আৰু স্বয়ংক্ৰিয় ব্যৱস্থা হৈ নাথাকিব যেন আধাৰ আবেদন কৰিলেই আধাৰ পাম তেনেকুৱা ব্যৱস্থা হৈ নাথাকিব। আজি কেবিনেটে এটা খুব ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আপোনালোকক মই এই কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছোঁ।